নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো যিহেতু মোক বহু বন্ধু-বান্ধৱীয়ে SSCD মেডিকেল টেষ্টক কেনেকুৱা ধৰণৰ হয় আৰু ইয়াতে কি কি চোৱা হয় তাৰ বিষয়ে সুধি আছিলে, তো তেওঁলোকৰ বাবে আজি ভিডিঅ'টো বনাইছোঁ। তো যিসকলে আগৰে পৰা SSCD মেডিকেল টেষ্টত কি কি চোৱা হয় তাৰ বিষয়ে জানে, তো তেওঁলোকে এই ভিডিঅ'টো নাচালেও হ'ব। তো আজিৰ ভিডিঅ'টোত SSCD মেডিকেল টেষ্টত কি কি চোৱা হয় তাৰ বিষয়ে ডিটেইলছ সহকাৰে বনাইছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে SSCDৰ মেডিকেল টেষ্ট দিব, তো তেওঁলোকক জনাই থৈছোঁ যে এই যি SSCDৰ মেডিকেল টেষ্ট হয়, তাতে আপোনালোকৰ মূৰৰ পৰা ভৰিলৈকে একদম ভালদৰে চেক কৰা হয়। আপোনালোকৰ মূৰৰ ফটা চিটা দাগ থাকিলে সেইবোৰো চেক কৰা হয়। তো সেইবাবে আপোনালোকে মেডিকেল দিবলৈ যাওঁতে আপোনালোকৰ চুলিখিনি চুটি কৰি লৈ যাব। তো ইয়াতে যদি আপোনালোকৰ মূৰৰ ফটা চিন বা অপাৰেশ্যনৰ দাগটো ইমান মেজৰ নহয় আৰু 6 মাহতকৈ পুৰণি হয়, তেন্তে ইয়াতে আপোনালোকক কোনো মেডিকেল পইণ্ট দিয়া নহয়। তো ইয়াৰ পিছতে কৰা হ'ব আপোনালোকৰ চকুৰ টেষ্ট। তো চকুৰ টেষ্টত যদি আপোনালোকৰ চকুটো প্ৰথমখনৰ দৰে হয়, তেন্তে আপোনালোকক একচেপ্ট কৰা হ'ব, আৰু যদি দ্বিতীয়খনৰ হয় তেন্তে আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব। তো যদিহে আপোনালোকৰ প্ৰথমখন ছবিৰ দৰে হয়, তেন্তে আপোনালোকৰ ইয়াৰ পিছতে হ'ব এটা টেষ্ট, য'ত আপোনালোকক ডক্তৰ এজনে কলম বা কাঠ পেঞ্চিলৰ মূৰত ফ'কাছ কৰিব দিব আৰু তেওঁ যিফালে কলমডাল নিয়ে সিফালে চকু দুটা কৰিব পাৰিব লাগিব। যদি আপোনালোকে এইখিনি কৰিব পাৰে, তেন্তে আপোনালোকক একচেপ্ট কৰা হ'ব, আৰু যদি নোৱাৰে তেন্তে আপোনালোকক ইয়াতে ৰিজেক্ট কৰি দিয়া হ'ব। তো এইখিনিত পাছ কৰা কেণ্ডিডেটজনৰ হ'ব কালাৰ ব্ৰাইটনেছ টেষ্ট, য'ত কেণ্ডিডেটজনক এনেকৈ এখন বহি দিব, তো য'ত এনেকুৱা ধৰণৰ নাম্বাৰ লিখা থাকিব। যদি কেণ্ডিডেটজনে এই নাম্বাৰখিনি ক'ব পাৰে, তেন্তে তেওঁক একচেপ্ট কৰা হ'ব, আৰু যদিহে নোৱাৰে তেন্তে তাক ৰিজেক্ট কৰা হ'ব। তো ইয়াৰ পিছতে কৰা হ'ব কেণ্ডিডেটজনৰ ডিষ্টেঞ্চ ভিজন টেষ্ট, য'ত কেণ্ডিডেটজনক এনেকুৱা এখন বৰ্ড দিয়া থাকিব আৰু কেণ্ডিডেটজনে 6 মিটাৰ আঁতৰৰ পৰা এটা চকু বন্ধ কৰি অফিচাৰৰ নিৰ্দেশ মতে ক'ব লাগিব। তো যদিহে কেণ্ডিডেটজনে এটা চকুৰে ক'ব পাৰে, তেন্তে তাক আন এটা চকু বন্ধ কৰি, অৰ্থাৎ প্ৰথমতে যিটো চকু দি চাই কৈছিল সেই চকুটো বন্ধ কৰি যিটো চকুৰে বন্ধ কৰিছিল সেইটো চকু দি চাব দিব। তো যদিহে কেণ্ডিডেটজনে এনেকৈ ক'ব পাৰে, তেন্তে কেণ্ডিডেটজনক একচেপ্ট কৰা হ'ব, আৰু যদিহে নোৱাৰে তেন্তে তাক ৰিজেক্ট কৰা হ'ব। অৰ্থাৎ এই মেডিকেল টেষ্টখিনিত আপোনালোকৰ ডাইৰেক্ট ৰিজেক্ট কৰা নহয়, আপোনালোকক এটা ৰিমেডিকেল পইণ্ট দিয়া হ'ব। তো এই ৰিমেডিকেল যিটো হ'ব, সেইটো আপোনালোকৰ কেইদিনমান পিছত হ'ব। তো আপোনালোকে এইখিনি ঠিক কৰি লৈ ৰিমেডিকেল দিব যাব লাগিব। কিন্তু এইখিনি ঠিক হোৱা ইমান সহজ নহয়, কিয়নো যিহেতু আগৰে পৰা এইটো প্ৰব্লেম থাকে আপোনালোকৰ, তো এইটো যিহেতু লাহে লাহে ঠিক হ'ব। তো যদিহে আপোনালোকৰ এইটো মেডিকেল পইণ্ট আছে, তেন্তে আপোনালোকে এতিয়াই এইখিনি ঠিক কৰি লওক। তো এইখিনি আছিল চকুৰ মেডিকেল টেষ্ট। তো এতিয়া আহিছোঁ ইয়াৰ কাণ আৰু নাকৰ। তো ইয়াতে আপোনালোকৰ কাণত মেচিন ভৰাই কাণটো চেক কৰা হয়, যাতে আপোনালোকৰ কাণৰ পৰ্দা ফটা চিটা থাকিলে তেওঁলোকে গম পাব পাৰে। তো সেইবাবে আপোনালোকে যেতিয়াই ইয়াৰ মেডিকেল টেষ্ট দিবলৈ যাব, আপোনালোকে কাণটো ভালদৰে চাফা কৰি লৈ যাব। ইয়াৰ পিছত কৰা হয় আপোনালোকৰ নাকৰ টেষ্ট, য'ত আপোনালোকৰ প্ৰথমখন ছবিৰ দৰে থাকিলে আপোনালোকক একচেপ্ট কৰা হ'ব, আৰু যদি আপোনালোকৰ দ্বিতীয়খনৰ দৰে থাকে তেন্তে আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব। তো নাকৰ বাবে এইখিনিয়ে মেডিকেল কৰা হয়। তো ইয়াৰ পিছতে কৰা হ'ব আপোনালোকৰ মুখৰ মেডিকেল টেষ্ট, য'ত আপোনালোকৰ দাঁত চেক কৰা হ'ব। তো যদিহে আপোনালোকৰ দাঁতত পোক বা দাঁতৰ ভিতৰত প্লাষ্টাৰ কৰা আছে, তেন্তে আপোনালোকক ৰিজেক্ট কৰা হ'ব, আৰু লগতে আপোনালোকক মুখৰ ভিতৰত 3টা আঙুলি ভৰাব দিব। যদিহে সেইখিনি আপোনালোকে নোৱাৰে, তেন্তে আপোনালোকক ইয়াতেও ৰিজেক্ট কৰা হ'ব। তো যিহেতু ইয়াতে আপোনালোকৰ দাঁতবোৰো চেক কৰা হ'ব, গতিকে আপোনালোকে যিদিনা মেডিকেল টেষ্ট দিবলৈ যাব, সেইদিন ভালকৈ দাঁতবোৰ ব্ৰাছ কৰি চাফ চিকুণকৈ লৈ যাব। তো ইয়াৰ পিছতে কৰা হয় আপোনালোকৰ হাতৰ টেষ্ট, য'ত আপোনালোকৰ প্ৰথমতে হাতৰ এংকেল টেষ্ট কৰা হয়, য'ত প্ৰথমখন আৰু দ্বিতীয়খনৰ দৰে আপোনালোকৰ যদি হাত আছে, তেন্তে আপোনালোকক ৰিজেক্ট কৰা হ'ব। যদি মাজৰখনৰ দৰে আছে, তেন্তে আপোনালোকক একচেপ্ট কৰা হ'ব। তো ইয়াতে আপোনালোকৰ হাতৰ টেষ্ট এনেদৰে কৰা হ'ব।
তো ইয়াতে আপোনালোকৰ হাতৰ ভালেকেইটা টেষ্ট কৰা হয়, য'ত আপোনালোকক হাত দুখন এনেকৈ চিধা কৰি ৰাখিব দিব। যদি হাত দুখন আপোনালোকৰ লৰে, তেতিয়াও কেতিয়াবা আপোনালোকক মেডিকেল পইণ্ট দিয়া হয়। তো যদিহে আপোনালোকক এনেকৈ থিয় কৰি থয়, তেন্তে আপোনালোকে ভয় নকৰিব, কাৰণ কেতিয়াবা ভয়তো আপোনালোকৰ হাত দুখন কঁপি উঠে। তো ইয়াৰে পিছতে আপোনালোকৰ আন এটা হাতৰ টেষ্ট কৰা হয়, যিটো আপোনালোকৰ ছুৱেট টেষ্ট বুলি কোৱা হয়, য'ত আপোনালোকৰ যিসকল কেণ্ডিডেটৰ হাতৰ পৰা অৰ্থাৎ হাতৰ তলুৱাৰ পৰা ঘাম ওলাই থাকে, তেওঁলোকক ইয়াতে ৰিমেডিকেল পইণ্ট দিয়া হয়। ইয়াৰ পিছতে আপোনালোকৰ হাতৰ আন এটা টেষ্ট কৰা হয়, যিটো আঙুলিবোৰক লৈ। তো যদিহে আপোনালোকৰ কাৰোবাৰ আঙুলি 10টাতকৈ বেছি আছে বা 10টাতকৈ কম আছে, তো তেওঁলোককো ইয়াতে মেডিকেল পইণ্ট দিয়া হয়। তো SSCGDৰ মেডিকেল টেষ্টটো ইমান এটা সহজ মেডিকেল টেষ্ট নহয়। তো আপোনালোকে ইয়াতে পাছ কৰিব লাগিলে ফিজিকেল, মেণ্টেল আৰু মেডিকেলভাৱেও ফিট হৈ থাকিব লাগিব। তো ইয়াৰে পিছতে আপোনালোকৰ চেষ্টৰ মেডিকেল টেষ্ট কৰা হয়। তো যদিহে আপোনালোকৰ প্ৰথমখনৰ দৰে চেষ্ট হয়, তেন্তে আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব, আৰু যদিহে আপোনালোকৰ দ্বিতীয়খনৰ দৰে হয়, তেন্তে আপোনালোকক পাছ কৰাই দিয়া হ'ব। তো ইয়াতে যিহেতু এক্সৰেৰ সহায়েৰে মেডিকেল টেষ্টটো কৰা হ'ব, তো চেষ্টত ভালেকেইটা মেডিকেল টেষ্ট কৰা হয়। যদি আপোনালোকক ইয়াৰ ওপৰত ডিটেইলছ ভিডিঅ' লাগে, তো আপোনালোকে কমেণ্ট কৰি জনাব। তো এতিয়া আহিছোঁ ভৰিৰ মেডিকেল টেষ্টলৈ, য'ত আপোনালোকৰ নগ্নি টেষ্ট কৰা হ'ব প্ৰথমতে। তো ইয়াতে যদি আপোনালোকৰ প্ৰথমখন আৰু তৃতীয়খন ভৰিৰ দৰে আপোনালোকৰ ভৰি হয়, তেন্তে আপোনালোকক মেডিকেল আনফিট কৰা হ'ব, আৰু যদি দ্বিতীয়খনৰ দৰে হয়, তেন্তে আপোনালোকক মেডিকেলত একচেপ্ট কৰা হ'ব। তো যদিহে আপোনালোকৰ নগ্নিৰ প্ৰব্লেম আছে, তেন্তে আপোনালোকে টেনশ্যন নল'ব, কাৰণ এইটো প্ৰেক্টিচৰ সহায়েৰে ঠিক কৰিব পাৰি। যদি আপোনালোকক ইয়াৰ ওপৰত ভিডিঅ' লাগে, তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই দিম। ইয়াৰ পিছতে কৰা হ'ব আপোনালোকৰ ফ্লেট ফুট টেষ্ট, য'ত আপোনালোকৰ যদি প্ৰথমখনৰ দৰে আছে, তেন্তে আপোনালোকক মেডিকেলৰ ৰিজেক্ট কৰা হ'ব, আৰু যদিহে আপোনালোকৰ দ্বিতীয়খনৰ দৰে আছে, তেন্তে আপোনালোকক মেডিকেলত ফিট কৰা হ'ব, অৰ্থাৎ একচেপ্ট কৰা হ'ব। তো ইয়াৰ উপৰি আপোনালোকৰ আন এটা টেষ্ট কৰা হ'ব ভৰিৰ, সেইটো হ'ল ভেৰিক'জ ভেইন টেষ্ট। তো ইয়াতে যদি আপোনালোকৰ ভেইনবোৰ অৰ্থাৎ শিৰাবোৰ প্ৰথমখন ছবিৰ দৰে তেৰা বেঁকাকৈ আৰু ফুলি ফুলি ওলাইছে, লগতে নীলা বৰণীয়া হৈছে, তেন্তে আপোনালোকক ভেৰিক'জ ভেইনৰ বাবে এই মেডিকেল টেষ্টৰ ৰিজেক্ট কৰি দিয়া হ'ব, আৰু যদি আপোনালোকৰ দ্বিতীয়খন ভৰিৰ দৰে হয়, তেন্তে আপোনালোকক পাছ কৰাই দিয়া হ'ব। তো যদিহে কোনোবা কেণ্ডিডেটৰ এই ভেৰিক'জ ভেইন প্ৰব্লেমটো আছে, তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে। তো এতিয়া যিহেতু আপোনালোকৰ মেডিকেল টেষ্টৰ বাবে ভালেখিনি সময় আছে, তো আপোনালোকে এইখিনি চাৰ্জাৰীৰ সহায়েৰে ঠিক কৰি ল'ব পাৰিব। তো বহুতো বন্ধু আৰু ভাইটিৰ যিহেতু এটা কুৱেশ্যন যে এনেকুৱা দাগ থাকিলে মেডিকেল টেষ্টত ফেইল কৰিব নেকি? তো ইয়াতে আপোনালোকক জনাই থওঁ যে এনেকুৱা যদি আপোনালোকৰ দাগ থাকে, তেন্তে আপোনালোকক ইয়াতে কোনো মেডিকেল পইণ্ট বা ৰিজেক্ট কৰি দিয়া নহয়। তো বহু বন্ধু বান্ধৱীয়ে মোক সুধিছে যে টেটু থাকিলে ৰিজেক্ট কৰিব নেকি? তো ইয়াতে আপোনালোকক জনাই থওঁ যে টেটু থাকিলে আপোনালোকে SSCGDৰ মেডিকেল টেষ্টত ফেইল হোৱাটো খাটাং, বিশেষকৈ এনেকুৱা যদি ডাঙৰ ডাঙৰ টেটু থাকে। তো এইখিনি আছিল SSCGDৰ বেচিক মেডিকেল টেষ্ট, যিখিনি সাধাৰণতে প্ৰত্যেকবাৰতে কৰা দেখা যায়। তো ইয়াৰ লগতে আন কিছুমান মেডিকেল টেষ্ট ইয়াতে কৰা হয়, যেনে হাতৰ পৰা ঘাম ওলোৱাৰ টেষ্ট, ব্লাড টেষ্ট, এক্সৰে, ইউৰিন টেষ্ট আদিবোৰ SSCGDৰ মেডিকেল টেষ্টত কৰা হয়। তো যিহেতু আপোনালোকে জানেই যে SSCGDত চাকৰি কৰিবলৈ হ'লে ফিজিকেলি, মেণ্টেলি লগতে মেডিকেলি ফিট থকাটো বহুতেই জৰুৰী। গতিকে আপোনালোকৰ মেডিকেল টেষ্টতো ইয়াতে ভালদৰে গুৰুত্ব দিয়া হয়। তো ইয়াতে আপোনালোকৰ কিবা পইণ্ট থাকিলে যে ডাইৰেক্ট ৰিজেক্ট কৰিব, তেনে নহয়। যিহেতু ইয়াতে ৰিমেডিকেলৰ ছিষ্টেম আছে, গতিকে আপোনালোকে ৰিমেডিকেল দিয়াৰ পিছতো ইয়াতে পাছ কৰিব পাৰে। যিয়ে নহওক, আপোনালোকে মেডিকেল টেষ্টৰ বাবে এইখিনি ভালদৰে চাই ল'লেই আপোনালোকে মেডিকেল টেষ্টত পাছ হৈ যাব। তো এতিয়া আহিছোঁ আপোনালোকৰ ডাঙৰ কুৱেশ্যনটো, ইয়াতে প্ৰাইভেট পাৰ্ট চেক কৰা হয়নে নহয়? তো আপোনালোকক কৈ থওঁ যে ইয়াতে প্ৰাইভেট পাৰ্ট চেক কৰা হয়, আৰু ভালদৰেই চেক কৰা হয়। তো প্ৰাইভেট পাৰ্টৰ প্ৰথমতে আপোনালোকৰ চেক কৰা হ'ব হাইড্ৰ'চিল। যদিহে আপোনালোকৰ প্ৰথমখন ছবিৰ দৰে আছে, তেন্তে সেইটো আপোনালোকৰ নৰ্মেল, আৰু যদিহে আপোনালোকৰ দ্বিতীয়খন ছবিৰ দৰে ফুলি উঠিছে, তেন্তে আপোনালোকৰ সেইটো হ'ল হাইড্ৰ'চিল প্ৰব্লেম, য'ত আপোনালোকক মেডিকেল টেষ্টত আনফিট কৰা হ'ব। তো দ্বিতীয়তে চেক কৰা হয় আপোনালোকৰ পেনিছ, য'ত আপোনালোকৰ পেনিছৰ ওপৰত ছালখন চেক কৰা হয়, আৰু হল অৰ্থাৎ ফুটাটো চেক কৰা হয়। ইয়াৰ উপৰি আপোনালোকৰ পালছো চেক কৰা হয়।
গতিকে আপোনালোকে মই প্ৰথমতে SSCGD কোৱাৰ বা দৰে যিহেতু অগ্নিবীৰ জিডিৰ মেডিকেল SSCGD টেষ্ট মেডিকেল দিবলৈ টেষ্টত যাওঁতে মূৰৰ পৰা আপোনালোকে ভৰিলৈকে নিজকে সকলোবোৰ চাফ চিকুণকৈ তন্নতন্নকৈ অৰ্থাৎ ভালদৰে হাইজেনিককৈ লৈ যাবলৈ পৰীক্ষা চেষ্টা কৰা কৰিব। হয়। গতিকে কিয়নো যদিহে ইয়াতে আপোনালোকৰ আপোনালোকৰ কিবা মূৰৰ প্ৰব্লেম পৰা আছে ভৰিলৈকে তেন্তে সকলোবোৰ এতিয়াই চেক এইখিনি কৰা ঠিক হয়। কৰি লওক, গতিকে নহ'লে আপোনালোকে যদি নিজকে আপোনালোকে চাফা ৰিটেন কৰি লৈ টেষ্টত যায় এটা তেন্তে ভাল মাৰ্ক অফিচাৰজনেও পায়ো আপোনালোকক মেডিকেল ভালদৰে চেক টেষ্টত কৰিব। ফেইল তো কৰিলে এইখিনি আছিলে চাকৰি আজিৰ কিন্তু ভিডিঅ'। ইয়াতে যদি নেপায়। আপোনালোকৰ কিবা তো কুৱেশ্যন থাকে যিহেতু আপোনালোকে এতিয়াও কমেণ্ট কৰি জনাব। SSCGD মেডিকেল তো টেষ্টৰ আজিলৈ বাবে ইমানেই। জয় বহুখিনি হিন্দ, টাইম জয় আপোনালোকে অসম। পাইছে। গতিকে যদিহে আপোনালোকৰ কিবা প্ৰব্লেম আছে তেন্তে এতিয়াই এইখিনি ডক্তৰৰ লগত যোগাযোগ কৰি ঠিক কৰি লওক, যাতে পিছত গৈ আপোনালোকৰ একো প্ৰব্লেম নহয় আৰু ভালদৰে চাকৰিটো পাব পাৰে। তো এইখিনি আছিল SSCGD মেডিকেল টেষ্টৰ ওপৰত বনোৱা এটি ডিটেইলছ ভিডিঅ'। তো যিহেতু এই ভিডিঅ'টো SSCGD মেডিকেল টেষ্টৰ বাবে হয়, গতিকে ইয়াতে ল'ৰা ছোৱালী দুয়োজনে চাব পাৰে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে তেন্তে কমেণ্ট কৰি সুধিব পাৰে। মই আপোনালোকক কমেণ্টৰ ৰিপ্লাই নিশ্চয় দিম। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।